লাহোৰীজানৰ দুদু কলনীত উলহ-মালহেৰে ঈদ উল ফিতৰৰ উদযাপন। বৃহস্পতিবাৰে পুৱা প্ৰায় 8:30 সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহোৰীজান দুদু কলনীত উলহ-মালহেৰে ঈদ উল ফিতৰৰ উদযাপন কৰা হয়। এমাহজোৰা ৰোজাৰ কঠিন ব্ৰত পালন কৰাৰ পিছত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে লাহোৰীজান দুদু কলনী জামে মছজিদ ঈদগাহ প্ৰাংগণত সমবেত হৈ প্ৰায় কেইবা শতাধিক ভক্তপ্ৰাণৰ অংশগ্ৰহণেৰে ইমাম মৌলানা মঈনুদ্দিন কাছিমিৰ পিছত 2 ৰাকাত ঈদৰ ৱাজিব নামাজ আদায় কৰে। ঈদৰ প্ৰাক মুহূৰ্তত দুখীয়া নিচলাসকলক ভক্তপ্ৰাণ ৰাইজে ফিতৰা আৰু দান খাইৰাত কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও নামাজৰ শেষত ভক্তপ্ৰাণসকলে ইজনে সিজনক স্নেহালিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইমাম মঈনুদ্দিনে ঈদৰ পবিত্ৰখনত বিশ্ব শান্তি, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ কামনা কৰে। যিসকল ব্যক্তিয়ে ইয় সংসাৰৰ পৰা বিদায় মাগিছে তেওঁলোকৰ আত্মাৰ চিৰ শান্তিৰ বাবে দোৱা মাগফিৰাত কৰে। ইয়াৰ উপৰি মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মোচাৰ কেন্দ্ৰীয় উপ-সভাপতি মইনুল হুছেইন আৰু কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি আছাদুদ্দিন আহমেদে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শান্তি, ভাতৃত্ববোধ বৰ্তাই ৰাখিবলৈ সকলোকে আহ্বান জনায়। লগতে পাব্লিক টিভি অসমৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজলৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি মই সমূহ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ ইয়াত মই দুদু কলনী জামে মছজিদৰ ইমাম হয় মৌলানা মঈনুদ্দিন। আমাৰ ইয়াত আজি 8:30 ঈদ উল ফিতৰৰ নামাজ আৰম্ভ হয়। আৰম্ভ হোৱাৰ পিছত পুৰা গোটেই দুনিয়াৰ মানুহৰ লগত দোৱা কৰিছোঁ সবাই যাতে মিলাৱত কৰি থাকিব পাৰে আৰু চবৰ লগত দোৱা কৰিছোঁ যাতে মিল কৰি একজোট হৈ থাকিব পাৰে। আৰু মোৰ ইয়াত ইমামতে আমাৰ ঈদৰ খুচি মনাবলৈ ঈদৰ নমাজত মাতত আহিছোঁ। তাৰপিছত নমাজটো পঢ়িছোঁ, ইমাম চাহেবে নমাজ পঢ়াইছে। তাৰপিছতে সকলো ৰাইজৰ কাৰণে দোৱা আশীৰ্বাদ কৰিছোঁ আৰু যাতে আগামীকাল এনেকৈ আকৌ আৰু মানুহৰ কাৰণে দোৱা কৰিব পাৰোঁ। ঈদ উল ফিতৰৰ নামাজ আমাৰ ওপৰত ৱাজিব হয় আৰু এইটো নামাজ আল্লাহ তাআলা আমাক দিছে। মানে যিটো পাপ মই গোটেই বছৰত কৰি আছিলোঁ, ৰোজা ধৰি তাৰপিছত ঈদৰ ময়দানত অহাৰ পিছতে আমাৰ গুণাখিনি আল্লাহৰ ফালৰ পৰা মাফ কৰি দিয়াৰ কাৰণে ঈদ উল আজহাৰ নামাজটো আদায় কৰা হয়। চাওক, মুছলিম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা সমূহ বিশ্ববাসী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ লগতে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। চাওক, এই ঈদে কঢ়িয়াই আনক শান্তি, ভাতৃত্ববোধ আৰু মিলা প্ৰীতি, তাৰে কামনা কৰিছোঁ মুছলিম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি লগতে মুছলিম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলো ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক, ঈদ মুবাৰক, ঈদ মুবাৰक। मैं कार्बी आंलंग डिस्ट्रिक्ट कमेटी का प्रेसिडेंट, आप सबको कार्बी आंलंग मुस्लिम स्टूडेंट यूनियन की तरफ से आप सबको ईद मुबारक।